তেতিয়াহ'লে কাণেদি খাব তেওঁ ভগৱন্তই। এই পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, ঈশ্বৰ কৃষ্ণ নাৰায়ণ। ইয়াৰ ভিতৰলৈ গ'লে নাৰা মানে পানী, আয়ন মানে শয্যা, পানীৰ শয্যাত থাকোঁতা। এই কথাটো কৌশল কৰি কৈছে, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। আমি প্ৰত্যেকেই হৰি, তাৰমানে প্ৰত্যেকেই নাৰায়ণ। আমি প্ৰত্যেকে নাৰাৰ পৰা উৎপত্তি। পিতৃৰ ক্ষীৰত বিন্দুৰূপে থাকোঁতে আমি পানী, মাতৃগৰ্ভত স্থিতি লাভ কৰোঁতে পানী, জলত জল, জলত মল, মলত জীৱৰ সৃষ্টি। আজি বিজ্ঞানেও কৈছে যে এটা মানুহ জীয়াই থাকিবলৈ হ'লে গোটেই দিনটোত কমেও 2.5 লিটাৰ পানী দেহত দিব লাগে। পানীয়ে প্ৰাণ, সৰ্বজীৱত ত্ৰাণ। পৃথিৱীৰ এনে বস্তু নাই যাক পানী নালাগে। এডাল তৃণক, বৃক্ষক, সাপক, বাঘক, সমস্ত চৰাচৰ জগতৰ ধনী দুখীয়া সকলোকে লাগে পানী। তেতিয়াহ'লে নাৰায়ণ মূল, ইয়াতো পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ। সেই নাৰায়ণেই এইজন কৃষ্ণ। তাৰমানে নাৰা আহিলে আনন্দ আহে, পানী আহিলে আনন্দ আহে। সকলোৱে, তৃণডালেও পানী পালে আনন্দ, মানুহৰ হৃদয়ত আনন্দ। ইয়াতে সেইকাৰণে কৈছে তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। এই আনন্দ পাবলৈ হ'লে, মোৰ ভিতৰৰ জনক আনন্দ দিবলৈ হ'লে মই শ্ৰৱণ কৰিব লাগিব। মানে শুনিলেহে গুচয় মনৰ সংশয়। আমাৰ এই মানৱ দেহটোত আমি ৰাতিপুৱাৰে পৰা মুখখনেৰে বহুত খাদ্য দিওঁ। এনেবোৰ খাদ্য কিন্তু আত্মাই নাপায়, দেহে পায়। আৰু 24 ঘণ্টাৰ ভিতৰত মুখেৰে দিয়া খাদ্যবিলাক সি ওলাই যায়। মোৰ হৃদয়ত থকা আত্মাৰূপী হৰিটোৱে কিন্তু খাদ্য খাব খোজে। তেওঁ কৈছে মুখেদি খালে মই খাব নোৱাৰোঁ, তেওঁক কাণেদি খুৱাব লাগে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। তেতিয়াহ'লে কাণেদি খাব তেওঁ ভগৱন্তই। এই কাণেদি খাবৰ কাৰণে এই ভগৱন্তক সেইকাৰণে কৈছে তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। সেই ভগৱন্তক পাবলৈ হ'লে মই শুনিব লাগিব আৰু কীৰ্তন কৰিব লাগিব। কীৰ্তনেহে জীৱক আগবঢ়াই লৈ। কীৰ্তন আকৌ কৰিলেও নহ'ব যদি ভগৱন্তত ভক্তি নাই। মানে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো, কৃষ্ণত ভকতি নাই তাৰ শাস্ত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গায়। বহু মানুহে কথাটো কয়, আমি সদায় গধূলি আমি অলপ হ'লেও ভাগৱত পঢ়োঁ, গীতা পঢ়োঁ। পঢ়িলেই নহ'ব, কৃষ্ণত আশ্ৰয় লৈ হ'ব লাগিব। হৰিত শৰণ লৈয়া যিটো জনায়ে, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰ। এনেই হ'লে নহ'ব। ইয়াত এই নিমিত্তে কথাখিনি আমাক কৈ দিছে যে কয় কৃষ্ণ কথা সুত হেন মতে তোৰ, যেন মতে মই তোৰ। কিয়? ইমান দিনেতো তোমালোকে যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰিলা, তৰণৰ অমৃত নাপালা তোমালোকে। এতিয়া মই মিছাতেই কৰ্ম কৰিলোঁ জীৱনত। আন কৰ্ম মানে যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰ্ম কৰিলে। ইয়াত কৰ্ম নকৰাকৈ কিন্তু ধন উৎপত্তি হয়। আজি এই নামঘৰৰ মজিয়ালৈ আপোনালোক আহি পোৱাৰ লগে লগে বেলেগৰ কাৰণে চিন্তা হ'ল, ঘৰ বাৰী এৰি গ'ল, তাতনো কি কাম কৰিব গ'ল। কোনোবাই যদি সুৰুঙাৰে চাই পেলাই কয় কি কৰি আছে, বোলে মানুহবিলাক বহি আছে, এজনে পঢ়ি আছে, এজনে ভাঙনি কৰি আছে, একো কৰা নাই, চব বহি আছে। কিন্তু ভগৱন্তই কৈছে সমস্ত ইন্দ্ৰিয় দমন কৰি মোৰ কথা শ্ৰৱণ যেতিয়া কৰিছা, সংসাৰৰ সমস্ত সম্পদ যি পায়
তাক তুমি পাই গলা। হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজনে হৰি বিমুখ। এই পৰম সত্যটো উপলব্ধি কৰিব পাৰিব লাগিব। ইয়াত সেইকাৰণে আমিবিলাকক কৈছে, কয় কৃষ্ণ কথা সুত যেন মতে তৰু। আমি তৰিব লাগে। তৰিবৰ কাৰণে আমাক ভক্তি নামৰ এডাল সাঁকো দিছে। এই ভক্তিৰ সাঁকোৰে আমি পাৰ হৈ যাম, জীৱনক ধন্য কৰিম। কাৰণ ভাগৱত অতি দুৰ্বোধ্য, পৰম দুৰ্বোধ্য আত্মতত্ত্ব। তাৰ জ্ঞান অৰ্থে হৰি যত, লীলাই অৱতাৰ ধৰা হৰি কৃপাময়। তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু। চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ, ই অতি গভীৰ। কাৰণ আমি প্ৰত্যেকেই ভাগৱত হ'ব লাগিব। কিন্তু ভাগৱত হ'বলৈ আমি ভাৱনালব্ধ হ'ব লাগিব। সেইকাৰণে ইয়াতে কথাটো কৈছে যে ইহাতেহে আমাৰ মিলিল মহাভাগ। আজি আমাৰ ভাগ্য মিলিছে। কিমান দিন যজ্ঞ কৰিলোঁ, একো নাপালোঁ, দেহা কোলা কৰি পেলালোঁ। কিন্তু আজি ভাগ্য মিলিছে। তুমি হেনো মহন্তক পাইলো ভাগ্যেৰ লাগ। তেতিয়াহ'লে সাধু পোৱাটো বৰ টান। স্বাধনম সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। বেয়াবিলাক বাদ দিয়া। সাধনালব্ধ পুৰুষৰ ওচৰ চাপা, তেতিয়া তোমাৰ ধন্য হ'ব পাবা। কি হ'ব? যত স্বৰ্গ সুখ যিটো মোক্ষ সুখ মূল। স্বৰ্গত গ'লে মই কি কৰিব পাৰিম? যাগ যজ্ঞ পূজা পাতাল বলি বিধান দিলে মই স্বৰ্গত যাব পাৰিম। কিন্তু এটা সময়ত মই আকৌ সুলকি পৰিম, তলত পৰি যাম। মই মোহ, এই দেহবিলাক মোহৰ দেহ। মই ঈশ্বৰৰ কথা শুনিলে মোহশূন্য হ'ম, বিষয় শূন্য হ'ম, বাসনা শূন্য হ'ম, লিপ্সা শূন্য হ'ম। সৰ্বশেষৰ মই চিন্তাটো কৰিব পাৰিম, মই দেখোন দেহেই নহয়। মই 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰোঁতে বাৰে বাৰে দেহ লৈ আহিছিলোঁ। প্ৰতিবাৰৰ দেহটো মই এৰি এৰি থৈ গৈছোঁ। এইবাৰৰ দেহটো মোৰ গৈ আছে দেখোঁ। মই ভালকৈ উপলব্ধি কৰিছোঁ। মোৰ শিশুকাল গ'ল, কৈশোৰ গ'ল, বাল্য গ'ল, যৌৱন গ'ল, বাৰ্ধক্য এতিয়া আহি পালে। তেতিয়াহ'লে কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল। মোৰ দেখোন যাবৰ হ'ল। উপলব্ধি কৰিব লাগিব, কি ধন বেহালি হাত। অ' মন বেপাৰী, কি ধন বেহালি হাত। বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বাট। গতিকে সেইকাৰণে ভকত সংগৰ অল্পক নহি তুল। ভকতৰ সংগৰ দৰে আৰু সংগ নাই। ভকতৰ সংগই মোক ভগৱন্তৰ লগত লগ লগাই দিব পাৰে। আৰু ভগৱন্তক পাবলৈ মই ভকতি পাম ভকতৰ সংগত। সেইকাৰণে সাধু সংগটো শ্ৰেষ্ঠতম। মনৰ মোৰ অজ্ঞানতা মূঢ়তাবিলাক দূৰ কৰিব পাৰে ভকতে। ভকতে নিজে তৰে আৰু আনক তৰায়। আপোন তৰা কুল উদ্ধাৰা। নিজে তৰি আনক তৰাবৰ কাৰণে যিবিলাকে গোটেই জীৱন নিৰন্তৰ কৰি থাকে, এইবিলাক পৰম ভকতৰ ওচৰ চাপি ঋষি মুনি যোগী সন্যাসীবিলাকে তেওঁলোকৰ জীৱনৰ ব্যৰ্থতাখিনিক প্ৰকাশ কৰি আজি অনুভৱ কৰাইছে যে তোমাৰ ওচৰ পাই আমি ধন্য হ'লোঁ, ধন্য হ'লোঁ। কৃষ্ণ কৃষ্ণ।